নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালোঁ আজিৰ ভেকেন্সি বিলাক আৰু ডিটেইলছবিলাক মই দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভেকেন্সি আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ কোম্পানী আছে ইয়াতে প্ৰথমটো বিসলেৰী কোম্পানী আছে 35টা ইয়াতে পদ খালী হৈ আছে দুই নম্বৰটো মেডিচিন কোম্পানী আছে ইয়াত 60টা পদ খালী হৈ আছে তিন নম্বৰটো অন্নপূৰ্ণা কোম্পানী 25টা ভেকেন্সি খালী হৈ আছে এই কোম্পানীসমূহ গুৱাহাটী আমিনগাঁৱত অৱস্থিত আৰু একে মেন পাৱাৰ এণ্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে দৰমহা সকলো কোম্পানীত একেই থাকিব পেকেজিঙত যদি 8 ঘণ্টা ডিউটি কৰে 14000 টকা পাব 12 ঘণ্টাত আপোনালোকে 16000 পাব সুপাৰভাইজাৰত 8 ঘণ্টা ডিউটি কৰিলে 16500 টকা পাব আৰু 12 ঘণ্টা কৰিলে 18500 টকা পাব সুবিধাসমূহ ইয়াতে আপোনালোকৰ ডাইৰেক্ট জয়নিং কৰাই দিয়া হ'ব কোনো ইন্টাৰভিউ দিব নালাগে যুৱকৰ বাবে থকা খোৱাৰ ব্যৱস্থা আছে ৰবিবাৰ আৰু উৎসৱসমূহত বন্ধ পাব বিহু পূজা আৰু দেৱালীত বনাছ দিয়া হ'ব অহাৰ দিনৰ পৰা ডিউটি কৰিব পাৰিব মহিলাৰ বাবে ভাড়াঘৰ ঠিক কৰি দিব যদি বিচাৰে ভাড়াঘৰ কোনোবাই প্ৰয়োজনীয় তথ্য আপোনালোকৰ বয়সৰ সীমা পুৰুষৰ বাবে ম্যাক্সিমাম 60 বছৰ আৰু মহিলাৰ বাবে 40 বছৰ আধাৰ কাৰ্ডখন থাকিব লাগিব এপ্লাই কৰিবৰ কাৰণে এপ্লাই কৰিব হলে আপোনালোকে এই নম্বৰটো যোগাযোগ কৰিব 9395996599 পিছৰ ভেকেন্সিটো ৰেষ্টুৰেণ্ট এখনৰ পৰা আহিছে কুক আৰু হাউচকিপিং গাৰ্লৰ কাৰণে লোকেশ্যন হ'ব 6 মাইল গুৱাহাটী ইয়াত কোনো ধৰণৰ কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই গতিকে সকলোৱে এপ্লাই কৰিব পাৰে কন্টেক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টেক্ট নম্বৰত কল কৰি ল'ব পিছৰ ভেকেন্সিটো একাউন্টিং এসিস্টেন্টৰ ভেকেন্সি বিকম কৰা হ'ব লাগিব আৰু টেলি আৰু এক্সেল জানিব লাগিব দৰমহা আপোনালোকৰ 15 বা 20000 পাৰ মান্থ দিয়া হ'ব এক্সপেৰিয়েন্স যদি আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব কন্টেক্ট কৰি ল'ব এই নম্বৰটোত নেক্সট ভেকেন্সিটো গ্যালাক্সি এলিভেটৰছৰ পৰা আহিছে এলিভেটৰ লিফ্ট সাৰ্ভিস বয় মেট্ৰিক পাছ কৰা হলে এপ্লাই কৰিব পাৰে কিন্তু যি সকলৰ আইটিআই কৰা আছে ফিটাৰ আৰু ইলেক্ট্ৰিচিয়ানত তেওঁলোকক প্ৰিফাৰেন্স দিব দৰমহা আপোনালোকৰ 10000 ৰ লগতে কনভেন্স পাব বায়োডাটা সেন্ড কৰিব এই মেইলটোত আৰু কন্টেক্ট নম্বৰ দিয়া আছে কিবা যদি খুলিব বিচাৰে কন্টেক্ট কৰি ল'ব পিছৰ ভেকেন্সিটো ভিজন কিউ ইনষ্টিটিউটৰ পৰা আহিছে ইংলিছ ফেকাল্টি আৰু অফিস কোঅৰ্ডিনেটৰ ভেকেন্সি ফৰ জেনাৰেল কম্পিটিটিভ এক্সাম লোকেশ্যন গুৱাহাটী হ'ব এইটো মেইলত বায়োডাটা পঠিয়াই দিব পিছৰ ভেকেন্সিটো ডিলাৰৰ পৰা আহিছে সেলস এক্সিকিউটিভৰ ভেকেন্সি টিম লিডাৰৰ ভেকেন্সি ফিমেল মেনেজাৰৰ ভেকেন্সি কোৱালিফিকেশ্যন বিএ বিএসসি বিকম কৰা হ'ব লাগিব লোকেশ্যন হ'ব নগাঁও আসাম যদি এপ্লাই কৰিব বিচাৰে কোনোবাই নগাঁওৰ কেণ্ডিডেট এই মেইলটোত বায়োডাটা পঠিয়াই দিব নেক্সট ভেকেন্সিটো ওজা হোন্ডাই গুৱাহাটীৰ পৰা আহিছে সেলস কনসালটেন্টৰ ভেকেন্সি টিম লিডাৰৰ ভেকেন্সি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েন্স বোথ আৰ ওয়েলকাম যদি কাৰোবাৰ এক্সপিৰিয়েন্স নাইও ইয়াত এপ্লাই কৰিব পাৰে স্যালাৰি আপোনালোকৰ ইন্টাৰভিউ টাইমত ডিসকাস কৰি ল'ব মেইল কৰিব এই মেইলটোত বায়োডাটা পঠিয়াই দিব বায়োডাটাখন আপডেট কৰি লৈ পঠিয়াই দিব আৰু ভালকে ফটো লগাই ল'ব নিজৰ ফটো বিনা ফটোত যদি বায়োডাটা পঠায় আপোনালোকক কোনোদিনো শৰ্টলিষ্ট নকৰে পিছৰ ভেকেন্সিটো হোটেল হায়াৰিং মংগলদৈৰ পৰা আহিছে সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি ড্ৰাইভাৰৰ ভেকেন্সি ৰেষ্টুৰেণ্ট সাৰ্ভিসৰ ভেকেন্সি হাউচকিপিং আৰু কম্পিউটাৰ অপাৰেটৰৰ ভেকেন্সি গোটেইকেইটা পোষ্টৰ কাৰণে মিনিমাম 3 বছৰ কাম কৰা এক্সপিৰিয়েন্স লাগিব ফ্ৰেছাৰ এপ্লাই কৰি ইয়াতে লাভ নহব এক্সপিৰিয়েন্স থকা কোনোবাই যদি এপ্লাই কৰিব বিচাৰে কন্টেক্ট নম্বৰটোত যোগাযোগ কৰি ল'ব পিছৰ ভেকেন্সিটো ড্ৰিম ইণ্ডিয়া নেটৱৰ্ক এনজিঅ'ৰ পৰা আহিছে পোষ্ট আহিছে কাউন্সিলৰ কাম ট্ৰেইনিং কোঅৰ্ডিনেটৰ 20000 টকা পাৰ মান্থত স্যালাৰি পাব আৰু নেক্সট পোষ্টটো চিলড্ৰেন পাৰ্লিয়ামেন্ট কোঅৰ্ডিনেটৰ 15000 টকা পাৰ মান্থত স্যালাৰি পাব কোৱালিফিকেশ্যন এমএছডব্লিউ কৰা হ'ব লাগিব মানে মাষ্টাৰ অফ সোশ্যাল ৱৰ্ক মেডিকেল বা সাইকিয়াট্ৰিক সোশ্যাল ৱৰ্কত কৰা হ'ব লাগিব এপ্লাই কৰিব বিচাৰিলে মেইল কৰিব বায়োডাটাখন মেইল কৰি দিব din_assam@dreamindianetwork.net মেইলটো ভালকে টাইপ কৰি ল'ব আৰু কোনোবাই যদি কন্টেক্ট কৰিব বিচাৰে নাম্বাৰটোত কন্টেক্ট কৰি ল'ব পাৰে সো এইখিনি আছিল ভেকেন্সিৰ আপডেট ভিডিঅটো ভাল পালে লাইক এটা কৰি দিব সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ নমস্কাৰ